নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আশা কৰো সকলোৰে খবৰ ভালেই। ঠিক আছে, মই সদায় আশা কৰো সকলোৰে খবৰ ভালেই। কিন্তু কি হৈছে, ভিডিঅ'টো বহুত আগত বনাইছিলো আৰু মানে এইটো মাইকটো অন কৰা নাছিলো যে চাউণ্ডটো ৰেকৰ্ড হোৱা নাই। দুখ লাগিছে বাৰু, কেতিয়াবা হৈ যায় তেনেকুৱা, এইটো কোনো ডাঙৰ কথা নহয়। তো একবাৰ কষ্ট কৰিছো, তো আকৌ একবাৰ বুজাই দিওঁ, ঠিক আছে? কিন্তু মজা লগা নাই। তেতিয়া চোৱা, 2 নম্বৰ কুৱেশ্যনটো কি আছে আমাৰ? এক্সাৰচাইজ 1.1ৰ 2 নম্বৰ কুৱেশ্যন, বাস্তৱ সংখ্যা। ঠিক আছে, 2 নম্বৰ কুৱেশ্যন, দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম এই মাইকটো ইয়াত লৈ যাওঁ। অযুগ্ম অখণ্ড সংখ্যাই 6q+1 বা 6q+3 বা 6q+5ৰ আৰ্হি, য'ত কিউ কোনোবা অখণ্ড সংখ্যা। কিউ কি? কোনোবা এটা অখণ্ড সংখ্যা। ঠিক আছে, মজা লাগে। তো এতিয়া চোৱা, আমি সলিউশনটো কেনেকে কৰো? কি কৈছে? দেখুৱা যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা। অখণ্ড সংখ্যাটো কি হ'ব লাগিব? অযুগ্ম হ'ব লাগিব। তো চোৱা, আমি সলিউশনটো কেনেকে কৰো? ধুনীয়াকে মই লিখি লৈছো, কাৰণ সময় নষ্ট হ'ব বুলি মই ভাবো। মানে লিখোতে তো তোমালোকে ধুনীয়াকে এনেকুৱা লিখিবা, ফুল মাৰ্ক পাই যাব। 2, 3 যিমান নম্বৰ থাকে পাই যাবা। ঠিক আছে, এতিয়া চোৱা, কথা নকয়, ধৰো এ আৰু বি যিকোনো অযুগ্ম অখণ্ড সংখ্যা। কি সংখ্যা? অযুগ্ম অখণ্ড সংখ্যা, যুগ্ম নহয়। এতিয়া যুগ্ম অযুগ্ম চিনি পোৱা নাই? ঠিক আছে, একবাৰ পোৱাই দিবা আৰু মই শিকাই আছো আৰু চব শিকাই দিওঁ ন, বহুতে জানে 90%। ঠিক আছে, অযুগ্ম মানে কি? 2 দি এটা সংখ্যাক আমি হৰণ কৰিছো, সম্পূৰ্ণভাৱে বিভাজ্য কৰিছে। ধৰি লও আমি 5ক দি এইবাৰ কৰিছো, তো 2 দুগুণ 4। ঠিক আছে, 1 বাকী থাকি গ'ল। তো এইটো হৈছে অযুগ্ম সংখ্যা। 5টো কি? অযুগ্ম সংখ্যা। যদি আমি এইটোক 6 লওঁ, 2 দি হৰণ কৰো, 2 3 গুণ 6, শেষ, কমপ্লিটলি যায়। হৰণটো কৰাব পাৰা? হৰণটো কৰিব পাৰা নাই? হা, পাৰা হয়? চোৱা, তো এইটো বুজাইছো। এতিয়া ইউক্লিডৰ বিভাজন কলন বিধি মতে, কাৰণ আমি ইউক্লিডৰ বিভাজন কলন বিধিটো ব্যৱহাৰ কৰিম ন। ঠিক আছে, a = 6q+r। এতিয়া 6 ক'ৰ পৰা আহিছে? এইটোতো এটা কথা। এইটো আমি কেনেকে আহিছো চোৱা, a = bq+r। a = bq+r, এইটো কি আছিল? ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। এইটো আমি ইয়াৰ লগত ৰিজাই চাইছো, এইকেইটা যিহেতু 6q আছে। এইটো চোৱা, b যোনটো b যোনটো এইটো আমি 6 পাম। ইয়াৰ লগত কম্পেয়াৰ কৰিছো, b টো আমি কি পাম? 6 হৈ যায়। q প্লাছ r, r টো কি কৈছো মই? ভাগশেষ। য'ত শূন্য, r টো কি হয়? শূন্য বা শূন্যৰ সমান বা শূন্যতকে ডাঙৰ, আৰু বিতকে সৰু। এই বিতকে সৰু হ'ব লাগিব। বি মানে কি? 6তকে r টো সৰু হ'ব লাগিব, আৰু শূন্যৰ সমান বা শূন্যতকে ডাঙৰ। ঠিক আছে, এতিয়া চাই লোৱা, তেতিয়া আমি r টো কি ধৰিম? r টো শূন্য ধৰিম, কিন্তু কাৰণ শূন্যৰ সমান বুলি কৈছে না, হয় নাই? শূন্যৰ সমান বুলি কৈছো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে। চোৱা, 0 1 2 3 4 5, 6 নধৰো। কিয় নধৰো? এইটোৰ মতে, কাৰণ বি টো কি হয়? বি মানে এতিয়া 6, কম্পেয়াৰ কৰি চাইছো, কি হ'ব লাগিব? সৰু হ'ব লাগিব। 6তকে সৰু হ'ব লাগিব, তো 5 হ'ব। তাতকে আৰু তো কমালে নহ'ব। ঠিক আছে, এইটো। এতিয়া r = 0 হলে ফাৰ্ষ্ট। ঠিক আছে, ভালকে ধুনীয়াকে ধৈৰ্য ধৰি চোৱা, এতিয়া বুজি পাবা। একবাৰ বুজি নাপালো আকৌ চোৱা, বুজিতো পাবাই। ভালকে চোৱা, এটেনশ্যন দি চোৱা। a = 6q+0, এইটো মতে আছে। r টো আমি 0 বহাই দিছো, হয় নাই? 6q+0, a = 6q, কাৰণ শূন্যটো কি? যোগাত্মক আভেদ। শূন্যটো যি সংখ্যাৰ লগত যদি তুমি শূন্য যোগ কৰি দিয়া, তেতিয়াহ'লে সেই সংখ্যাটো হ'ব। 5ৰ লগত শূন্য যোগ কৰি দিয়া, 5 হ'ব। 6ৰ লগত শূন্য যোগ কৰি দিয়া, 6 হ'ব। হয়, 6q লগত শূন্য যোগ কৰি দিয়া, 6q হ'ব। ঠিক আছে, যিটো নেকি এটা যুগ্ম সংখ্যা। এতিয়া কেনেকে যুগ্ম সংখ্যা ভাই? ভন্টি, চববিলাকক কৈছো দেই, বেয়া পাই যায় চবে। ভাই ভন্টি। এতিয়া চোৱা, এতিয়া কিউৰ ঠাইত তুমি 1 বহোৱা বা 2 বহোৱা। 1 বহালে 6 গুণ 6, 6টো কি? যুগ্ম সংখ্যা। 2 বহোৱা, 6 দুগুণ 12, 12টো কি? যুগ্ম সংখ্যা। গতিকে যিটো এটা যুগ্ম সংখ্যা। বুজাই দিলো মই। ঠিক আছে, নেক্সট হোৱা, ষ্টেপ বাই ষ্টেপ চোৱা, নহলে এইটো কিন্তু বহুতে বুজি নাপায়, এনেই ৰাট্টা মাৰি এক্সামত লিখি দিয়ে। তো আমি তেনেকে নকৰো, ধুনীয়াকে পঢ়িম। ঠিক আছে, r = 1 হলে, ইয়াত বহোৱা r টো 6q+1, যিটো অযুগ্ম। ভাই, এইটো কিয় আমি অযুগ্ম কৈছো কোৱাচোন? ক'ব পাৰিবা? মই কৈ আছো, কেনেকে ক'বা মোবাইলত? ঠিক আছে, কমেণ্টত ক'ব পাৰা, কিন্তু দৰকাৰ নাই, থাক, কমেণ্ট হেৰি কৰি নাথাকিবা। চোৱা, 6q+1, ইয়াৰ ঠাইত মই কি কৈছো? 1 বহোৱা। 1 বহালে কি হ'ব? 6 গুণ 6 প্লাছ 1, 7। 7টো কি? অযুগ্ম সংখ্যা। আকৌ 2 বহোৱা, 6 দুগুণ 12, 12 একে 13, 13টো কি? অযুগ্ম সংখ্যা। গতিকে যিটো এটা অযুগ্ম সংখ্যা। ঠিক আছে, বুজি পাইছা নাই? একদম ইজি। তাৰপিছত a = 6q+2, য'ত r = 2 হলে,
এ ইজ ইকুৱেল টু কি হ'ব 6 কিউ প্লাছ 2 যিটো যুগ্ম সংখ্যা কেনেকে চিম্পল কথা ভাই আকৌ সেইটো কৰা 1 বহুৱা 6 গুণ 6 6 2 8 8টো কি এটা যুগ্ম সংখ্যা 2 দি হৰণ যায় নে নাই কমপ্লিটলি যুগ্ম সংখ্যা তাৰপিছত চোৱা r ইজ ইকুৱেল টু 3 হলে a ইজ ইকুৱেল টু 6 কিউ প্লাছ 3 a ইজ ইকুৱেল টু কি হ'ব 6 কিউ প্লাছ 3 যিটো অযুগ্ম সংখ্যা যিটো আমাক কি কৈছে অযুগ্ম সংখ্যা বুলি কৈছে কেনেকে 1 বহুৱা ভাই 1 বহালে কি হ'ব 6 গুণ 6 6 3 কিমান 9 9টো কি অযুগ্ম সংখ্যা চোৱা কেনেকে অযুগ্ম সংখ্যা বহুতে জানে বাৰু তেতিয়া মই কৈ দিছো ঠিক আছে 2 4 গুণ 8 হাত থাকি গ'লে এক কিয় বাকী থাকিব নহ'ব বাকী থাকিলে নহ'ব কমপ্লিটলি ডিভিজিবল হ'ব লাগিব কমপ্লিটলি মানে হৰণ হ'ব লাগিব ঠিক আছে গতিকে অযুগ্ম সংখ্যা ঠিক আছে বুজি পাইছা r ইজ ইকুৱেল টু 4 হলে কি হ'ব 6 কিউ প্লাছ 4 যিটো নেকি এটা যুগ্ম সংখ্যা যিটো কি সংখ্যা যুগ্ম সংখ্যা ঠিক আছে কেনেকে আকৌ বহুৱা ভাই 1 বহুৱা 1 বহালে কি হ'ব 6 গুণ 6 6 4 কিমান 10 10টো কি সংখ্যা কি সংখ্যা যুগ্ম সংখ্যা বুজি পাইছে আৰু এইটো জানাই r ইজ ইকুৱেল টু কি হ'ব 5 হলে কি হ'ব 6 কিউ প্লাছ 5 যিটো নেকি এটা অযুগ্ম সংখ্যা আৰু এইটো কি প্ৰচেছ এইটো কি কৰিবা এইটো কৰিবা 6 গুণ 6 6 5 এক এক কেনেকে এইটো কিউৰ ঠাইত তুমি 1 বহুৱা 2 বহুৱা যিমানে বহুৱা 5 বহাই দিয়া 6 5 গুণ 30 30 প্লাছ 5 35 35 হলে কি হয় বুজি আছা নাই কথাবিলাক ধুনীয়াকে শুনিলেহে বুজি পাবা নহলে ভাইবা কি বকি আছে একো বুজা নাই মই হয় ভালকে চাব লাগিব ঠিক আছে নহলে বুজি নাপাবা এই কিউৰ ঠাইত যদি মই 4 বহাই দিওঁ কিমান হ'ব 6 4 গুণ 24 24 পাছে কিমান হ'ব 29 29 টো কি সংখ্যা 29 টো কি সংখ্যা জলদি কোৱা অযুগ্ম সংখ্যা হা ঠিক আছে অযুগ্ম সংখ্যা গতিকে আমাক কি দেখাব দিছে ভাই ভণ্টিসকল মৰমৰ বন্ধু বান্ধৱীসকল আৰু কি কম বাদ দিয়া হ'ব যিটো যিকোনো যোগাত্মক অযুগ্ম সংখ্যা যোগাত্মক নেগেটিভ নহয় মানে যোগাত্মক বুলি কৈছে পজিটিভ ঠিক আছে অযুগ্ম সংখ্যা অখণ্ড সংখ্যা অযুগ্ম অখণ্ড সংখ্যা অখণ্ড সংখ্যাবিলাক অখণ্ড সংখ্যা মানে কি কৈছে নেগেটিভ হ'ব পাৰে পজিটিভ হ'ব পাৰে কিন্তু যোগাত্মক বুলি কৈ দিছে গতিকে পজিটিভ হ'ব এই বস্তুটো মানে বুজিবলগীয়া সেইটোতো কৰিব পাৰিবা 6 কিউ প্লাছ 1 বা 6 কিউ প্লাছ 3 বা 6 কিউ প্লাছ 5 আহে অযুগ্ম বুলি কৈছে ভালকে চোৱা অযুগ্ম অখণ্ড সংখ্যা ঠিক আছে অযুগ্ম অখণ্ড সংখ্যা তো এইটো আমাৰ ওলাই গ'ল ভাই অযুগ্ম অখণ্ড সংখ্যা এইটো ওলাই গ'ল ভাই অযুগ্ম অখণ্ড সংখ্যা আৰু এইটো ওলাই গ'ল ভাই আৰু ভণ্টি অযুগ্ম অখণ্ড সংখ্যা তো এতিয়া কি হ'ব ভাই ভণ্টিসকল দেখা গ'ল যে কেনেকে দেখা গ'ল লিখি লিখি দেখা গ'ল মানে আমি লিখিছো নহলে কেনেকে দেখিছা লিখিলেহে দেখা যাব যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6 কিউ প্লাছ 1 বা 6 কিউ প্লাছ 3 বা 6 কিউ প্লাছ 5 আহে য'ত য'ত কিউ কোনোবা এটা অখণ্ড সংখ্যা বুজিছানে নাই কোৱা না ভালকে কোৱা তো মই ধুনীয়াকে তোমালোকক গোটেই মই চেষ্টা কৰি আছো মানে গোটেই কিতাপটোৰ চিলেবাছ কমপ্লিট কৰাবলৈ এটা মানে ভাবিছো আৰু কিন্তু এইটো সেইটো কৰোঁতে টাইম বিলাক যায়গে কি এইটো বিজি থাকোঁতে টাইম বিলাক যায়গে সময় নহয় বনাবলৈ তো ঠিক আছে আশা কৰিম গোটেই সোপা কমপ্লিট কৰিবলৈ তোমালোকেও হেৰি কৰিবা আৰু ঠিক আছে মানে তেতিয়ালৈকে টিল দেন টাটা বাই বাই ধুনীয়াকে পঢ়ি থাকা ভালকে পঢ়ি থাকা মজাকে পঢ়ি থকা আৰু ফূৰ্তি কৰি পঢ়ি থাকা আৰু যদি নিজে বুজি নিজে বনেগি আৰু বাকীবিলাক কৰিব দিম